নমস্কাৰ। আজি ভিডিঅ'ৰ টপিক হ'ল যে 124 অলৰেডি বেজিংনাট যিটো তামোল মানে পৃথিৱীৰ বিভিন্ন দেশলৈ এক্সপৰ্ট হৈছে বেজিংনাটটো। আৰু এইটো মানে এতিয়া ছাপ'জ কোন কোন কাণ্ট্ৰিলৈ এক্সপৰ্ট হৈছে। এতিয়া নাম্বাৰ 1 হৈছে আপোনাৰ UK, UAE, মালয়েছিয়া। এই কাণ্ট্ৰিবিলাকে মানে এই তামোলটো লয়। আৰু এইটো মানে এটা জানিলে আচৰিত লাগে যে UK কি কৰে তামোলে। মানে এতিয়া আমাৰ তামোলটো মানে কি হয়, এতিয়া আমাৰ এতিয়া সাউথ ইষ্ট এছিয়াৰ মানে বহুত কাণ্ট্ৰি মানুহ ইউকেত আছে, যেনে ইণ্ডিয়ান আছে, পাকিস্তানী আছে বা বাংলাদেশ আছে। গতিকে এইকেইখন কাণ্ট্ৰিৰ যি মানে মানুহ আছে তাতে তেওঁলোকে তামোলটো ব্যৱহাৰ কৰে। মানে সামাজিক নীতি নিয়মত আমাৰ যেনেকে তামোলটো ইউজ হয় তেওঁলোকেও কৰে, বা পাণ খালে মানে তেওঁলোকে সেইটো পাণটো লয়। গতিকে সেইকাৰণে তামোলটো 124 মানে এপ্ৰক্স 2400 MT মানে চাওক কিমানখিনি গৈছে। এই এমাউণ্টটো এক্সপৰ্ট হৈছে 2025-ত। গতিকে এইটো এটা গ্ৰেট অপৰচুনিটি। এতিয়া বহুতে সোধে যে তামোলটো এক্সপৰ্ট হয়নে বা কোন কাণ্ট্ৰিলৈ যায় বা এইটো অপৰচুনিটি আছেনে। গতিকে আজি আপুনি গম পালে যে 120 crore অলৰেডি বেজিংনাট পৃথিৱীৰ বিভিন্ন দেশলৈ গৈ আছে। গতিকে আমাৰ ইয়াতেতো তামোল অসম আৰু নৰ্থ ইষ্টত এভেইলেবল আছে। গতিকে এই মানুহে এতিয়া মানে চাওক এক্সপৰ্টৰ কাৰণে ভাবিলে যে প্ৰডাক্ট কি চিলেক্ট কৰিম, সেই ওপৰত বহুত কনফিউজন হয়। এতিয়া এনেকুৱা ধৰণৰ প্ৰডাক্ট যিহেতু আমাৰ ইয়াত এভেইলেবল আছে, গতিকে এই প্ৰডাক্টত আপোনালোকে আৰামছে এক্সপৰ্টৰ কাম আৰম্ভ কৰিব পাৰে। আৰু তাৰ কাৰণে আপোনালোকে এক্সপৰ্টৰ কোৰ্চটো শিকিব লাগিব যে কেনেকে হয় বা কেনেকে পে'মেণ্ট আহে বা কি কি পে'মেণ্ট টাৰ্মত ছেফ পে'মেণ্ট টাৰ্মত আমি কাম কৰিব পাৰোঁ। তাৰ কাৰণে আপোনালোকে এক্সপৰ্টৰ কোৰ্চটো শিকক। আমাৰ ইনষ্টিটিউটত 1 মাহৰ কোৰ্চ চলি আছে। কণ্টেক্ট নাম্বাৰ দি আছে, কণ্টেক্ট কৰক। আৰু যিসকলে ভিডিঅ'টো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব, যাতে মই নতুন এনেকুৱা টপিকৰ ওপৰত কিবা হ'লে সেইখিনি নটিফিকেশ্যন পাব পাৰে। এতিয়া আহোঁ যে তামোল আপোনাৰ এক্সপৰ্ট কৰিবৰ কাৰণে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হয়। এতিয়া নাম্বাৰ 1 আপোনাৰ IC-টোতো লাগিবই। কোম্পানী ফৰ্ম কৰা মই আগতে কৈছোঁ, যেনে GST লাগিব বা ট্ৰেড লাইচেঞ্চ, তাৰপিছত কাৰেণ্ট একাউণ্ট, এইখিনিতো মেণ্ডেটৰী। আৰু IC আপোনাৰ হোৱাৰ পিছত আপুনি ৰেডি এক্সপৰ্টৰ কাৰণে। আৰু তাৰপাছত আপোনাৰ কি হ'ব, আপুনি য'ত কাৰেণ্ট একাউণ্ট খুলিছে বেংকৰ পৰা, তাৰ পৰা আপুনি AD কোডটো ল'ব লাগিব। এইখিনি মই আগৰ ভিডিঅ'বিলাকত কৈছোঁ। AD কোড লৈ আপোনাৰ যিটো যোগেদি আপুনি পঠায় তামোলটো, সেই তাতে আপুনি ৰেজিষ্টাৰ কৰিব লাগিব। এতিয়া নেক্সট ষ্টেপ হ'ল আপোনাৰ এতিয়া আপুনি ইনভইচবিলাক মানে তৈয়াৰী কৰিব লাগিব। যেনে ইনভইচ আছে আপোনাৰ কমাৰ্চিয়েল ইনভইচ, প্ৰফৰ্মা ইনভইচ, আপুনি এইখিনি তৈয়াৰ কৰিব লাগিব। আপোনাৰ যিটো ফাইনেল ইনভইচ সেইটো কমাৰ্চিয়েল ইনভইচ হয়। মানে গোটেইখিনি আপোনাৰ এতিয়া গভৰ্ণমেণ্ট বেনিফিট আপোনাৰ কি কি বহুত আছে। গতিকে আপুনি এতিয়া RCMC-টো ল'ব লাগিব তামোল মানে এক্সপৰ্টৰ কাৰণে। আপুনি আপিৰাৰ ল'ব লাগিব এগ্ৰিকালচাৰেল ডিপাৰ্টমেণ্টৰ বা আৰু এইখিনি আপোনাৰ ডকুমেণ্টছ হ'লে আপুনি ৰেডি হ'ল। আৰু আনুষংগিক কিবা যদি ডকুমেণ্টছ লাগে সেইটো ইমান টেনশ্যন নাই, লগে লগে ওলাই যাব। আৰু খালি আপোনালোকৰ মেইন কথা হ'ল যে বায়াৰ আমি কেনেকৈ আছিলোঁ। ইউকেতটো জানো বা UAE জানো আমি তামোল গৈ থাকে, কিন্তু বায়াৰ পাম কেনেকৈ, সেইটোৰ ওপৰতে বহুতৰ কুৱেশ্যনছ মানে হয়। কাৰণ আপুনি এক্সপৰ্ট কৰিব হ'লে বায়াৰ যেনেকৈ ইম্পৰ্টেণ্ট, ছাপ্লায়াৰো ইম্পৰ্টেণ্ট। এতিয়া ছাপ'জ আপোনাৰ তামোলটোত আপুনি ছাপ্লাই আপুনি এভেইলেবল আছে, আপোনাৰ লগত আছে, গতিকে আপোনাৰ সেইটো টেনশ্যন নাই ছাপ্লায়াৰ ক্ষেত্ৰত। বায়াৰটো মানে মষ্ট ইম্পৰ্টেণ্ট কথা। কাৰণ আপুনি বায়াৰ পাবলৈ হ'লে আপুনি ৱৰ্কআউট কৰিব লাগিব। কাৰণ আপুনি এতিয়া আপোনাৰ নিজৰ প্ৰফাইলটো ষ্ট্ৰং কৰিব লাগিব। কাৰণ আপোনাৰ ইয়াতেতো তামোল চাব তেওঁলোক নাহে। আপুনি কি প্ৰডাক্ট কৰি আছে বা কেনেকুৱা ধৰণৰ প্ৰডাক্ট, স্পেচিফিকেশ্যন কি। গতিকে আপুনি সেই প্ৰডাক্টটো আপুনি ডিজিটেলি আপুনি প্ৰমোশ্যন কৰিব লাগিব। আৰু আপোনাৰ এক্সপৰ্টৰ কাৰণে আপুনি ৱেবছাইট এটা বনাব লাগিব। আৰু আপুনি এতিয়া ছাপ'জ তামোলটো আপুনি বা এনেকুৱা ধৰণৰ আপুনি এক্সপৰ্ট কৰিব, গতিকে তামোলৰ বিভিন্ন ধৰণৰ আপোনাৰ পিকচাৰ্ছ আপুনি ৱেবছাইটত আপলোড কৰি থ'ব। আৰু তেতিয়াহ'লে মানে এতিয়া আপুনি যদি বায়াৰক এনেকুৱা ধৰণৰ কথা আহে মানে এনেকুৱা প্ৰডাক্টৰ ওপৰত, তেতিয়া আপুনি ৱেবছাইটটো দি দিলে ৱেবছাইটতে আপোনাৰ গোটেইখিনি নটিফিকেশ্যন আপোনাৰ পাই যাব। আৰু আপোনাৰ যিখিনি আপুনি ডকুমেণ্টছ থাকিব সেইখিনি আপোনাৰ ৱেবছাইটত আপলোড কৰি থৈ দিব। তেতিয়া মানে বায়াৰৰ এটা ট্ৰাষ্ট বিল্ড হ'ব আপোনাৰ লগত।
আৰু লিংকডইন বা ফেচবুক বা ইনষ্টাগ্ৰাম এইখিনিত আপোনালোকে মানে প্ৰফাইলটো আপুনি ডিজিটেলি আপডেট কৰি থাকিব। কাৰণ আপুনি এতিয়া ঘপককৈ এটা মেইল কৰি দিলে আপোনাৰ একদম লগালগ বোলে ৰিপ্লাই আহি গ'ল তেনেকুৱা নহয়। বাইৰে আপোনাৰতো প্ৰফাইলটো ভেৰিফিকেশ্যন কৰিব আপুনি ফ্ৰডেই নে ঠিকে আছে। গতিকে সেইখিনি কৰাৰ পিছতহে আপোনাৰ অৰ্ডাৰ কনফাৰ্ম হ'ব। গতিকে আপোনাৰ এনেকুৱা ধৰণৰ প্ৰডাক্টবিলাক গৈ আছে, গতিকে এইটো অপৰচুনিটি আছে, এইটো আমাৰ ছাপ্লায়াৰ আছে অসম নৰ্থ ইষ্টত। গতিকে এই প্ৰডাক্টত আপোনালোকে আৰামছে মানে এক্সপৰ্টৰ কাম আৰম্ভ কৰিব পাৰে। এতিয়া